ভাওৰাগুৰি পাটিয়ালপাৰা ঈদগাহত উপস্থিত ইউপিপিএল দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক ৰাজু নাৰ্জাৰী। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। সম্পূৰ্ণ এমাহজোৰা ৰোজাৰ অন্তত আজি পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ। সমগ্ৰ বিশ্বতে পালন কৰা হ'ব আজি ঈদ উল ফিতৰ। গোসাইগাঁও ভাওৰাগুৰি পাটিয়ালপাৰা গাঁৱৰ ঈদগাহ ময়দানত ঈদৰ নামাজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। সমূহীয়া ঈদ উল ফিতৰৰ নামাজ ৰাতিপুৱা 10 বজাত উক্ত ঈদগাহ ময়দানত আদায় কৰা হ'ব। ঈদগাহ সমিতিয়ে ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, পবিত্ৰ ৰমজান মাহ আৰু ঈদৰ নামাজে সকলো জাতি ধৰ্মৰ মাজত মিলা প্ৰীতি আনক আৰু সকলোৰে শান্তিৰে বসবাস কৰিব পাৰে, যাতে তাৰে বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি মন্তব্য কৰে। কালি গোটেই বিশ্বত আমাৰ সকলো ইছলাম ধৰ্মাৱলম্বী শ্ৰদ্ধা ৰাইজসকল পবিত্ৰ ঈদ চেলিব্ৰেট কৰিবলৈ সাজু হৈছে। তদ্ৰুপ আমাৰ এই ভাওৰাগুৰি অঞ্চলত পাটিয়ালপাৰা আহমেদপুৰ অঞ্চলৰ ৰাইজে বহুত ধুনীয়াকৈ আমাৰ যে ঈদগাহ ময়দানটো সজাই তুলিছে। আৰু যিহেতু এতিয়া আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি আহিছে আৰু অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে অলপ স্থিৰতা আহিছে আমাৰ অঞ্চলত আৰু মানুহ অলপ আগুৱাই গৈছে শিক্ষা দীক্ষাৰ ফালে। গতিকে আগৰ দিন এতিয়া অলপ হ'লেও পৰিৱৰ্তন হৈছে। গতিকে এই অঞ্চলৰ ৰাইজ সকলোৱে মিলি পেলাই যিবিলাকে পাৰে সকলোৱে দান বৰঙণি দি ইমান ধুনীয়াকৈ ইয়াতে ধুনীয়াকৈ ঈদগাহ ময়দানটো যে সজাই তুলিছে, মোৰ ভাল লাগিছে। আপোনাৰ এইটো অঞ্চলৰে মই বাসিন্দা হয়, চাই বহুত ভাল লাগিছে। আৰু আমাৰ অঞ্চলটো ভাওৰাগুৰি আহমেদপুৰ পাটিয়ালপাৰা আমাৰ কোমল সিং বিনাখাটা এইবিলাক অঞ্চল আমি সকলো জাতি জনগোষ্ঠী মিলি থকা এটা অঞ্চল। আমাৰ ইয়াতে কোনো হাই কাজিয়া নাই, আমি সদায় শান্তিত আছিলোঁ। য'ত যিমান গণ্ডগোল হৈছে কিবা হৈছে আমাৰ অঞ্চলত এইবিলাক পোৱা নাই। আমি ইয়াতে শান্তিতে জীয়াই আছিলোঁ। সকলোৱে সমিল মিলে এটা জাতি আনটো জনগোষ্ঠীৰ ওপৰত নিৰ্ভৰ কৰি আমি ইয়াতে চলিছোঁ। তো আজি যে পবিত্ৰ ঈদৰ যে আমাৰ ফেষ্টিভেল আহিছে, এই ফেষ্টিভেলটো আমাৰ অঞ্চলৰ মানুহ বিশ্বৰ আন ঠাইৰ নিচিনা আমাৰ অঞ্চলতো আমি ইয়াতে উদযাপন কৰিবলৈ লৈছোঁ। মই সকলো আমাৰ আহমেদপুৰ পাটিয়ালপাৰা অঞ্চলৰ আমাৰ ৰাইজসকলক পবিত্ৰ ঈদৰ মই শুভেচ্ছা যাচিছোঁ। লগতে ৰাইজক মই আহ্বান কৰিছোঁ, কালিৰ দিনটো যাতে আমি বহুত ফূৰ্তিৰে উলহ মালহেৰে যে আমি যাতে উদযাপন কৰিব পাৰোঁ। সকলো জাতি জনগোষ্ঠী আৰু সকলো ধৰ্মাৱলম্বীৰ মানুহ আমি যিহেতু এটা জাতিৰ ফেষ্টিভেল আনটো জাতিও আমি ইয়াতে চেলিব্ৰেট কৰোঁ। এতিয়া দুৰ্গা পূজা আহিলে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে পালন কৰোঁ। বিহু আহিলেও সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ আমি একেলগে পালন কৰোঁ। ঈদ আহিলেও আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে ইয়াতে আমি উদযাপন কৰোঁ। কালিৰ দিনটো আমাৰ এনেকৈয়ে পাৰ হ'ব। আৰু মই ৰাইজক ধন্যবাদ দিছোঁ এই আমাৰ যে পৰম্পৰা এইটো অক্ষুণ্ণ ৰখাৰ কাৰণে। আৰু মই আশাবাদী অহাকালি যোনটো আমাৰ ঈদৰ যে ফেষ্টিভেল, শান্তিৰ এটা ফেষ্টিভেল, আল্লাহক আমি নিজে হৃদয়ঙ্গম কৰি আল্লাহৰে নিৰ্দেশত চলাৰ কাৰণে আমি যে সংকল্পবদ্ধ হওঁ, আল্লাহে কোৱা পথত আমি চলিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ মৰম স্নেহ দি পেলাই শান্তিৰ পথত, উন্নতিৰ পথত, শিক্ষাৰ পথত, জ্ঞানৰ পথত আৰু ধৈৰ্যৰ পথত আগুৱাবলৈ আল্লাহে আমাক শক্তি দিয়ে যাতে, তাকে মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ঠিক আছে।